বজাৰ আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যত পুনৰ ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা ধুমুহা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্তব্ধ হৈ পৰিছে জনজীৱন ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ইমানৰ মাজতে দেখিবলৈ পোৱা গৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্ক কৰি দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্ক কৰি দিয়া হৈছে ৰাজ্যবাসীক আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজিৰে পৰা অহা ৩ সেপ্টেম্বৰ পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইয়েলো এলাৰ্ট জাৰি কৰিছে সাৱধান হওক ৰাজ্যত হ'ব পুনৰ ধাৰাসাৰ বৰষুণ প্ৰচণ্ড ধুমুহা আজিৰে পৰা ৩ সেপ্টেম্বৰ পৰ্যন্ত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট ৰাজ্যৰ কোন কোন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে অহা ৩ সেপ্টেম্বৰ পৰ্যন্ত ক'ত ক'ত বতৰ বেয়া থাকিব কোন কোন জিলাত বৰষুণ দিব সকলোবোৰ আমি জনাম এনিটক্সৰ দৰ্শকক কিন্তু তাৰ পূৰ্বে জনাবলৈ বিচাৰিছো যে মহানগৰী গুৱাহাটীত সৰ্বাধিক বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী আপোনাৰ অঞ্চলত যদি এই মুহূৰ্তত বৰষুণ হৈছে তেনেহলে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব এই মুহূৰ্তৰ ডাঙৰ খবৰ জনাইছে এনিটক্সৰ দৰ্শকক সাৱধান হওক ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ প্ৰচণ্ড ধুমুহা আজিৰে পৰা ৩ সেপ্টেম্বৰ পৰ্যন্ত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ ইয়েলো এলাৰ্ট জাৰি কৰিছে সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে মহানগৰী গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ হৈছে আপোনাৰ অঞ্চলত যদিহে এই মুহূৰ্তত বৰষুণ হৈছে তেনেহলে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আজি ৰাজ্যৰ 19খনকৈ জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট কোন জিলাত আজি ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে জনাম কৰিমগঞ্জ হাইলাকান্দি কাছাৰ ডিমা হাছাও কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং এইকেইখন জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট কেৱল ইমানেই নহয় হুজাই নগাঁও মৰিগাঁও দৰং কামৰূপ মেট্ৰো কামৰূপ নলবাৰী বৰপেটা উদালগুৰি জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইয়েলো এলাৰ্ট জাৰি কৰিছে ঠিক একেদৰে শোণিতপুৰ যোৰহাট শিৱসাগৰ লখিমপুৰ জিলাতো জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট 1 সেপ্টেম্বৰ অৰ্থাৎ কাইলৈ 13খনকৈ জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও গোৱালপাৰা বৰপেটা কামৰূপ মেট্ৰো কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলঙত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ইয়েলো এলাৰ্ট কৰিমগঞ্জ হাইলাকান্দি কাছাৰ ডিমা হাছাওতো জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ইয়েলো এলাৰ্ট আপোনাৰ অঞ্চলত যদি বৰষুণ হৈছে তেনেহলে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব 2 সেপ্টেম্বৰত 8খনকৈ জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট কোন জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট কৰিমগঞ্জ শোণিতপুৰ বিশ্বনাথ চিৰাং বঙাইগাঁও জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট কোকৰাঝাৰ নলবাৰী তিনিচুকীয়া জিলাতো জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট মহানগৰী গুৱাহাটীকে আদি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে প্ৰবল বৃষ্টিপাত হৈছে 3 সেপ্টেম্বৰত 11খনকৈ জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ইয়েলো এলাৰ্ট নলবাৰী কাৰ্বি আংলং গোলাঘাট যোৰহাট লখিমপুৰ জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা মাজুলী শিৱসাগৰ চৰাইদেউ তিনিচুকীয়া ডিব্ৰুগড় ধেমাজি জিলাতো জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট আপোনাৰ অঞ্চলত যদিহে বৰষুণ হৈছে তেনেহলে কমেন্ট বক্সত জনাওক আমি কমেন্টসমূহ পঢ়ি শুনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত যে ববি কলিতাই কৈছে আমাৰ কাৰেণ্ট নাই কাৰ্বি আংলং ডকমকাত আজিজুৰ ৰহমানে কৈছে গুৱাহাটীৰ হাতগাঁৱত নাই ডক্টৰ মিৰ্জা মন্নাফে কৈছে অলপ আগতে লক্ষীপুৰত বৰষুণ হৈছে অৰ্থাৎ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাত হৈছে আমি যদি চাওঁ তেনেহলে মহানগৰী গুৱাহাটীত কিছু সময় পূৰ্বে ধাৰাসাৰ বৰষুণ হৈ গৈছে সমান্তৰালকৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্ক কৰি কোৱা হৈছে যে মহানগৰী গুৱাহাটীত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক বৃষ্টিপাত হ'ব সৰ্বাধিক বৰষুণ হ'ব সেইবাবে মহানগৰী গুৱাহাটীৰ যিসকল লোক আছে তেওঁলোকক সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই পৰাপক্ষ যদি কোনো কাম নাথাকে তেনেহলে ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ মানা কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জৰুৰী কামতহে ঘৰৰ পৰা বাহিৰলৈ আহ্বান জনাইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই মুনাৰে কৈছে আমাৰ ইয়াত হৈছে বৰষুণ তিনিচুকীয়া মাইনা নাৰায়ণে কৈছে বুকাখাতত বৰষুণ হৈছে অৰ্থাৎ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ হৈছে পুনৰবাৰ কৈছো
যে আজিৰে পৰা অহা 3 ছেপ্টেম্বৰ পৰ্যন্ত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট মাইনা নাৰায়ণে কৈছে বোকাখাতত হৈছে ৰকিবুল ইছলামে কৈছে তামাম দিছে বৰষুণ ৰাজু আহমেদে কৈছে আমাৰ গোৱালপাৰা নেৰানেপৰাকৈ বৰষুণ দি আছে জেহাৰুল ইছলামে কৈছে বৰপেটাত অলপ অলপ পৰিছে বৰষুণ অৰ্থাৎ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বৰষুণ হোৱাৰ খবৰ আহি পৰিছে সাৱধানে থাকক সতৰ্ক হৈ থাকক কিয়নো আজিৰে পৰা 3 ছেপ্টেম্বৰ পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনে ধৰণে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আমি ইতিমধ্যে উল্লেখ কৰিছো কোন কোন জিলাত বতৰ বেয়া থাকিব কোন কোন জিলাত বতৰ ডাৱৰীয়া হৈ থাকিব কোন কোন জিলাত বতৰে কাল ৰূপ ধাৰণ কৰিব এই জিলা কেইখনৰ নামসমূহ আমি জনাইছো এনিটক্সৰ দৰ্শকক ৰাজু আহমেদে কৈছে আমাৰ গোৱালপাৰাত বৰষুণ হৈছে জেহাৰুল ইছলামে কৈছে বৰপেটাত হৈছে মইনুল হকে কৈছে বঙাইগাঁৱৰ ঢাকানবাৰীত বৰষুণ পৰি আছে পদ্মা দাসে কৈছে বহৰীত আমাক বৰষুণ লাগে অৰ্থাৎ এনেবোৰ কিছু অঞ্চলত এতিয়ালৈকে বৰষুণ হোৱা নাই তথাপিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বৰষুণ হৈছে আমি আকৌ এবাৰ জনাবলৈ চেষ্টা কৰিম এনিটক্সৰ দৰ্শকক যে কোন কোন জিলাত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইয়েলো এলাৰ্ট জাৰি কৰিছে কোন কোন জিলাত বতৰ বেয়া থাকিব হিয়া পুনৰ এবাৰ এনিটক্সৰ দৰ্শকৰ সুবিধাৰ্থে এই মুহূৰ্তত জনাবলৈ বিচাৰিছো আজি ৰাজ্যৰ 19খনকৈ জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট কৰিমগঞ্জ হাইলাকান্দি কাছাৰ ডিমা হাছাও কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং এই কেইখন জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট সমান্তৰালকৈ হুজাই নগাঁও মৰিগাঁও দৰং কামৰূপ মেট্ৰো কামৰূপ নলবাৰী বৰপেটা উদালগুৰি এই কেইখন জিলাত জাৰি কৰা হৈছে আজি ইয়েলো এলাৰ্ট ঠিক একেদৰে শোণিতপুৰ যোৰহাট শিৱসাগৰ লখিমপুৰ জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট 1 ছেপ্টেম্বৰত যদি আমি চাওঁ 1 ছেপ্টেম্বৰ অৰ্থাৎ কাইলৈ মুঠ 13খনকৈ জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও গোৱালপাৰা বৰপেটা কামৰূপ মেট্ৰো কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলঙত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট কৰিমগঞ্জ হাইলাকান্দি কাছাৰ ডিমা হাছাওতো জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট 2 ছেপ্টেম্বৰত 8খনকৈ জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট কোন জিলাত 2 ছেপ্টেম্বৰত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে জনাম যে কৰিমগঞ্জ শোণিতপুৰ বিশ্বনাথ চিৰাং বঙাইগাঁও তদুপৰি কোকৰাঝাৰ নলবাৰী তিনিচুকীয়া এই কেইখন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে অহা 2 ছেপ্টেম্বৰত 3 ছেপ্টেম্বৰত 11খনকৈ জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট নলবাৰী কাৰ্বি আংলং গোলাঘাট যোৰহাট লখিমপুৰ মাজুলী শিৱসাগৰ চৰাইদেউ তিনিচুকীয়া ডিব্ৰুগড় ধেমাজি এই আটাইকেইখন জিলাত অৰ্থাৎ 11খনকৈ জিলাত 3 ছেপ্টেম্বৰত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আমি ইতিমধ্যে কৈছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণ হৈছে যাৰ ফলত নেকি ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা স্তব্ধ হৈ পৰিছে জনজীৱন আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কোৱা হৈছে যে মহানগৰী গুৱাহাটীত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক বৰষুণ হ'ব দুদিন মহানগৰী গুৱাহাটীত ধাৰাসাৰ বৰষুণ হ'ব বুলি সতৰ্ক কৰি দিয়া হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা যদিহে মহানগৰী গুৱাহাটীৰ আপুনি বাসিন্দা তেনেহলে পৰাপক্ষ যদি কোনো কাম নাথাকে তেনেহলে ঘৰৰ পৰা নোলাব তদুপৰি ভূমিস্খলনৰ শংকা থকা কোনো ঠাইলৈ আপুনি নাযাব সতৰ্কৰ সাৱধান কৰি দিয়া হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা গুলজাৰ হুছেইনে কৈছে আজি ৰাতি 4 বজাত বতাহ জোৰকৈ দিছিল মনি আহমেদে কৈছে মিছাত বতৰ বেয়া হৈ আহিছে মন্তু বৈশ্যই কৈছে চেঙাটো বৰষুণ আহিছে শহীদুল ইছলামে কৈছে আমাৰ দৰং জিলাত নেৰানেপৰা বৰষুণ দি আছে ৰাছিদুল ইছলামে কৈছে 2 নং দক্ষিণ ৰঙাপানীত বৰষুণ পৰি আছে এনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত মুখলধাৰ বৰষুণ হৈ আছে ইয়াৰ মাজতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এনেধৰণে সাৱধান বাণী জাৰি কৰিছে সাৱধান কৰি দিছে ৰাজ্যবাসীক যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অহা 3 ছেপ্টেম্বৰ পৰ্যন্ত বতৰ বেয়া থাকিব বতৰ ডাৱৰীয়া হৈ থাকিব মহানগৰী গুৱাহাটীত বিশেষকৈ আমি যদি চাওঁ মহানগৰী গুৱাহাটীত দুদিন পৰ্যন্ত প্ৰবল বৃষ্টিপাত প্ৰবল ধুমুহা বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আপোনাৰ অঞ্চলতো যদিহে বৰষুণ হৈছে এই মুহূৰ্তত তেনেহলে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব তদুপৰি এই কেইটা দিনত যিকেইখন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আমি যিকেইখন জিলাৰ নাম উল্লেখ কৰিছো সেই কেইখন জিলাৰ বাসিন্দাসকল সাৱধান আৰু সতৰ্ক হৈ থাকক কিয়নো 3 ছেপ্টেম্বৰ পৰ্যন্ত প্ৰবল বৃষ্টিপাত আৰু বৰষুণ ধুমুহা বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে অহা 3 ছেপ্টেম্বৰ পৰ্যন্ত আকৌ কৈছো মহানগৰী গুৱাহাটীত যিসকল থাকে তেওঁলোকৰ বাবে বেয়া খবৰ দুদিন পৰ্যন্ত মহানগৰী গুৱাহাটীত ধাৰাসাৰ বৰষুণ হ'ব বিশেষকৈ মহানগৰী গুৱাহাটীত যদি আমি চাওঁ এজাক বৰষুণতে
কৃত্ৰিম বানপানীৰ সৃষ্টি হয় কৃত্ৰিম বানপানী ভয়ংকৰ ৰূপ ধাৰণ কৰে মহানগৰী গুৱাহাটীত আৰু যদিহে নেৰানেপেৰাকৈ দুটা দিন বৰষুণ হৈ থাকে মহানগৰী গুৱাহাটীত তেনেহ'লে সহজে অনুমেয় যে মহানগৰী গুৱাহাটীত কেনে ধৰণৰ পৰিৱেশ বিৰাজ কৰিব